আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এক কাৰ্যসূচী গোটেই অসমতে আৰম্ভ হৈছে। ৰাতিপুৱা 9 বজাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কাৰ্যসূচী শুভাৰম্ভ কৰিছিল আৰু তাৰ পিছতে আমাৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ৰাজ্যিক সভাপতিয়ে এই কাৰ্যসূচী আৰম্ভ কৰিছিল। আৰু আজি অসমৰ প্ৰতিটো সমষ্টিত প্ৰতিটো মণ্ডলত আমি দেৱাল লিখন কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আজি আমাৰ গহপুৰ সমষ্টিৰ তিনিটা মণ্ডলতে আমাৰ ছয়দুৱাৰ মণ্ডল, বৰপুখুৰী মণ্ডল আৰু আমাৰ পূব ছয়দুৱাৰ মণ্ডলত আজি দেৱাল লিখন কাৰ্যসূচী আমি যুৱ মৰ্চাৰ নেতৃত্বত আমি কৰিবলৈ বিচাৰিছিলোঁ আৰু এয়া সুন্দৰভাৱে সমাপন হৈছে। আজি প্ৰত্যেকটো মণ্ডলতে প্ৰায় 500তকৈ অধিক যুৱক যুৱতী আৰু আমাৰ স্থানীয় কাৰ্যকৰ্তাসকল উপস্থিত হৈ এই অনুষ্ঠানটোত ভাগ লৈছে। মই সকলোকে শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ যোগেদি মই আহ্বান জনাব বিচাৰিছোঁ, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই যাতে আগন্তুক দিনৰ নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি এই নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হ'ব পৰাকৈ সকলো যাতে আগবাঢ়ি যায় তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু দলৰ যিখিনি নেতৃত্বই আমাক নিৰ্দেশ দিব সেই নেতৃত্ব মতে আমি আগবাঢ়ি যাম। আজি এই মেছেজটোৱে হৈছে আমি আজি দেৱাল লিখন কাৰ্যসূচী আৰম্ভ কৰিছোঁ চিম্বলিক হিচাপে। আজি আমি কলাবাৰীত আৰম্ভ কৰিলোঁ, পূব ছয়দুৱাৰ মণ্ডলৰ বৰপুখুৰী মণ্ডলত আমি গহপুৰ আমাৰ পাৰ্টি অফিচত কৰিলোঁ তাৰ ৱালত, আৰু আমি ছয়দুৱাৰত আমি মায়ংগাঁৱত আমি কৰিছোঁ ছয়দুৱাৰ মণ্ডলত। আৰু এয়া আমাৰ প্ৰত্যেকখন পঞ্চায়তলৈকে যাব দেৱাল লিখন কাৰ্যসূচী। আমাৰ যুৱ বন্ধুসকলে কৰিব, স্থানীয় ৰাইজক লগত ল'ব, কিয়নো গহপুৰত ভাৰতীয় জনতা পাৰ্টিক সকলোৱে আশীৰ্বাদ দিব বুলি আমি আশাবাদী। গতিকে আমি যিখিনি কাম নিৰন্তৰভাৱে আমি যোৱা 10 বছৰে কৰি আছোঁ তাত গহপুৰীয়াবাসী ৰাইজ আচলতে সন্তুষ্ট লাভ কৰিছে বুলি আমি ভাবোঁ, সুখী বুলি ভাবোঁ। আৰু সেইকাৰণে আমাক প্ৰত্যেকটো অনুষ্ঠানত বা কাৰ্যসূচীত আমাক সহযোগিতা কৰে বিভিন্ন অনুষ্ঠানবিলাকত। গতিকে দেখা পাইছোঁ, সেইকাৰণে আমি ভাবিছোঁ এই কাৰ্যসূচী আমি আগবঢ়াই লৈ যাবলৈ বিচাৰিছোঁ। আৰু এয়াই আমাৰ নিৰ্বাচনী আজি ৰণদংগা গহপুৰত বাজিছে বুলি আপোনালোকে